নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেল নিউজ অসম 24x7 লৈ আপোনালোক সকলোৰে মাজলৈ আহি আছে নিউজ অসম 24x7 এটা বিশেষ অনুষ্ঠান আকাশ সুগমন বহু ধৰণৰ সাংস্কৃতিক অনুষ্ঠান লৈ প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে আহি আছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে এক মন পৰখা অনুষ্ঠান আকাশ সুগমন চাবলৈ নাপাহৰিব প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল নিউজ অসম 24 উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ দিচাং দৰিকাৰ পানী নেৰানেপেৰা বৰষুণৰ ফলত তীব্ৰ গতিত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ দিচাং আৰু দৰিকা নদীৰ বাঢ়নী পানী শিৱসাগৰ ৰাজচক্ৰৰ অন্তৰ্গত দিচাংমুখ অঞ্চলৰ অফলা চৰাইপৰা মামল গড়ভগা লিগিৰিবাৰী এনচি বলমা আলিচিকা আদি গাঁও বৰ্তমান বাঢ়নী পানীৰ কবলত উক্ত গাঁওসমূহত থকা প্ৰাথমিক বিদ্যালয় নামঘৰ মুৰংঘৰ খেলপথাৰ কৃষিভূমি ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰ্তমান ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ পানী বিপদসীমাৰ ওপৰেদি বৈছে বুলি জলসম্পদ বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে ব্ৰহ্মপুত্ৰৰ পানী অফলা গাঁৱৰ জলসম্পদ মথাউৰিত তীব্ৰ বেগত খুন্দা মৰাত মথাউৰিটোৰ এক ভাবুকিৰ সৃষ্টি হৈছে ইফালে দৰিকা নদীৰ বাঢ়নী পানীয়ে কোঁৱৰপুৰ মৌজাটোৰ শান্তিপুৰ পাণবেচা বানমুখ কাঠপৰা দিচাং ধায়ালি গাঁও পঞ্চায়তৰ গাঁওসমূহৰ লগতে দিচাংমুখ গাঁও পঞ্চায়ত এলেকাৰ এটা অংশৰ কৃষিভূমি বাঢ়নী পানীৰ কবলত পৰাত হাজাৰ হাজাৰ বিঘা খেতি নষ্ট হৈ কৃষক ৰাইজ চিন্তিত হৈ পৰিছে